যেটো আমি প্ৰথম খণ্ড দিছিলো পাৰ্ট 1 সেই ভিডিওটোত বৰ্গ আৰু বৰ্গমূলৰ কিছু কথা পাইছিলা আৰু আমি কি দিছিলো বৰ্গ আৰু বৰ্গমূলৰ যেটো 6.1 অনুশীলনী আছে সেইখিনি আমি হেতু দিছিলো তোমালোকে নিশ্চয় সেইখিনি চেষ্টা কৰিছা তাৰ পিছত যিখিনি হোমৱৰ্ক আছিল সেইখিনিও নিশ্চয় পাৰিছা আৰু যদি তোমালোকৰ কিবা প্ৰবলেম থাকে আমাক কমেন্ট কৰি জনাবা এতিয়া আমি বৰ্গ আৰু বৰ্গমূলৰ দ্বিতীয় খণ্ডত আমি পিছৰ যেটো 6.2 অনুশীলনী 6.2 অনুশীলনীটো আমি দেখুৱাবলৈ তোমালোকক কৰি দিবলৈ যত্ন কৰিছো এটা চোৱা 6.2 অনুশীলনীত এটা আছে আমাৰ দুটা কোৱেশ্চন আছে ইয়াতে আমি সিধা অনুশীলনীটোতে গৈছো একেলগে আমি ইয়াৰ সম্পৰ্কীয় যিখিনি কথা আছে সেইখিনি তোমালোকক কৈ যাম চাবা 6.2 ইয়াতে কি আছে প্ৰথম কোৱেশ্চনটো আছে তলৰ সংখ্যাসমূহৰ বৰ্গ নিৰ্ণয় কৰা আসলে বৰ্গ নিৰ্ণয়টো তোমালোকে পাইছাই জানে আমাৰ ইয়াতে এটা দিয়া আছে 32 ৰ বৰ্গ উলিয়াব লাগে এটা 32 ৰ বৰ্গ উলিয়াব লাগিলে আমি কেনেকৈ কৰিব পাৰো 32 বৰ্গ মানে কি ইয়াক দুবাৰ পূৰণ 32 * 32 তাৰমানে 32 কেনেকৈ পূৰণ কৰি যেটো আমি ফল পাম যেটো মান পাম হেতু হয় কিন্তু আমি ইয়াতে তেনেকৈ কৰিব নালাগে আমাক কৈ দিয়া আছে কেনেকৈ কৰিম আমি এইটোৰ যদি বৰ্গ উলিয়াব লাগে এটো হ'ব 32 স্কয়াৰ বুজি পাইছা নিশ্চয় আমি ডাইৰেক্ট পূৰণ প্ৰত্যক্ষ পূৰণ নকৰাকে আমি ইয়াৰে বৰ্গ উলিয়াব লাগে তোমালোকে প্ৰত্যক্ষ পূৰণ কৰিব পাৰা কিন্তু আমি ইয়াতে নকৰো আমাক এটো বেলেগ এটা পদ্ধতিৰে কৰিব দিছে চোৱা 30 প্লাস আমি কি কৰিম 2 এটা 30 প্লাস 2 এ কৰিম নে 40 মাইনাস 8 কৰিম গতিকে এটো কৰিব পাৰো আমি 32 হলে 40 মাইনাস 8 ও কৰিব পাৰো কিন্তু এই 32 কাৰ ওচৰত 32 এই সংখ্যাটো কাৰ ওচৰত 30 ৰ ওচৰত নে 40 ৰ ওচৰত 30 ৰ ওচৰত গতিকে আমি কি কৰিছো 30 প্লাস 2 কৰিছো কি হল হোল স্কয়াৰ এটা এটো তোমালোকে এটা সূত্ৰ পাইছা কি a প্লাস b হোল স্কয়াৰ সূত্ৰটো পাইছা গতিকে a প্লাস b হোল স্কয়াৰ যেটো সূত্ৰ আছে এটো কি বুলি কয় এটো অভেদ বুলি কয় আইডেন্টিটি a square plus twice ab plus b square গতিকে ইয়াৰ a ঠাইত কি আছে a ঠাইত আছে 30 b ঠাইত আছে 2 গতিকে a square মানে 30 square plus b ঠাইত কি আছে তাৰপিছত twice ab twice 2 into a মানে 30 b মানে 2 plus 2 square গতিকে এটো কি মান হ'ব 30 into 30 900 plus twice ab এটো 120 plus এটো কি মান হ'ব যোগ কৰো যদি 4 আমি এনেকে যোগ কৰি চাও 900 plus 120 plus 4 to 1024 গতিকে এইটো হ'ব এনসার গতিকে তোমালোকে এইটো কি চাবা হি কাৰ ওচৰত কোনটো 30 ৰ ওচৰত হয় নে 40 ৰ ওচৰত নে 50 ৰ ওচৰত হয় হেতু চাই কৰিবা বুজি পাইছা নিশ্চয় তোমালোকে আমি নেক্সট এটা চাও এতিয়া আমি এটা চাইছো সে 86 একৰ এটো আছে 3 নম্বৰটো 86 স্কয়াৰ উলিয়াব লাগিব ঠিক এইটো আমি কি কৰিম এবাৰ 90 minus 4 কৰিম 86 কাৰণ 90 ৰ ওচৰত 86 টো 80 কে 90 ৰ ওচৰত গতিকে আমি 90 ৰ পৰা এটো হিসাব কৰিম আমি প্লাস লিও কৰিব পাৰো 86 80 plus 6 ও কৰিব পাৰো যেটো সুবিধা হয় আমি তেনেকৈ কৰিম বা এনেকৈ কৰিব পাৰো 80 plus 6 এনেকৈ কৰিব পাৰো এইটো কৰা বা এইটো কৰা
আমি এবাৰ এইটো কৰি লৈছো চোৱা a square মানে আমাৰ এইটো এটা অভেদ এটা আছে a minus b whole square is equal to a square minus twice ab plus b square এইটো অভেদ আছে এটা আইডেন্টিটি গতিকে ইয়াতে a এর ঠাইত কি আছে 90 square minus twice a মানে 90 b মানে কি 4 plus b square মানে 4 square গতিকে এইটো কিমান হ'ব 9 into 9 81 এটা 0 আছে মানে তা স্কয়ারত কিমান হ'ব দুটা 0 আহি যায় স্কয়ারত জিমানটা থাকে যদি ইয়াতে দুটা 0 থাকে তেতিয়া কেইটা 0 আহিব চাৰিটা 0 গতিকে এইটো আমি যদি পূৰণ কৰো 4 দুগুণ 8 8 9 গুণ 72 720 প্লাস 4 4 গুণ 16 গতিকে এইটো আমি প্লাস কৰিলো 81 16 720 গতিকে 8116 ৰ পৰা যদি আমি 720 মাইনাস কৰো কি হ'ব চোৱা 6 ৰ পৰা এটো 0 11 ৰ 2 9 এটো শূন্য থাকিল শূন্য মানে 10 10 ৰ 7 গুণ 3 ইয়াতে কিমান থাকিল 7 থাকিল ঠিক আছে এইটো आंसर 7396 বুজি পাইছা নিশ্চয় তাৰ মানে আমি এটা প্লাস কৰিলো এটা মাইনাস কৰিলো এইটো এটা आंसर হ'ব আমি এনেকে কি উলিয়াব পাৰো বৰ্গ উলিয়াব পাৰো আমি প্ৰত্যক্ষভাৱে পূৰণ নকৰাকে আমি বৰ্গ উলিয়াব পাৰো এতিয়া আমি নেক্সট কোৱেশ্চনটো লকে যাম আমি তোমালোকে নিশ্চয় ঘৰত এই লকডাউনৰ সময়ত পঢ়ি আছা আৰু লকডাউনৰ সময়ত পঢ়ি তোমালোকে ভালকে প্ৰেক্টিস কৰিবা কাৰণ এই সময়ত আমাৰ কি হৈ আছে বাহিৰত তেনেকে নলাবা আৰু মাজে মাজে ঘৰত থাকিলেও সাবলেৰে হাত ধুবা দেখিবা তোমালোকৰ কৰোনাত বাহিৰৰ বাকি বেমাৰ বিলাকো কমি থাকিব এতিয়া কমিছে আমাৰ বেমাৰ বাকি বিলাক বেমাৰ বহুত কমি আছে পেটৰ অসুখ জ্বৰ চৰ্দি এইবিলাক কমি আছে কাৰণ আমি কি হৈছো আগতকে সাবসিকুনতৰে থকা হৈছো আচ্ছা সো এতিয়া আমি কি চাও 2 নম্বৰটো চাও 2 নম্বৰটো কি দিয়া আছে তলৰ সংখ্যাবোৰ যিটো পাইথাগোৰীয় ত্ৰিতয় সদস্য হেইটো লিখা হে ত্ৰিতয়টো লিখা এটা পাইথাগোৰীয় ত্ৰিতয়নো কি আমি আগতে চাই লম পাইথাগোৰীয় ত্ৰিতয় পাইথাগোৰিয়ান ট্ৰিপলেট এটো যদি চাও এই পাইথাগোৰীয় ত্ৰিতয়টো কেনেকুৱা আমি চাইছো যে 3 স্কয়াৰ প্লাস 4 স্কয়াৰ কিমান হ'ব আমাৰ 3 স্কয়াৰ 9 প্লাস 4 স্কয়াৰ মানে কিমান 16 এটো কিমান হ'ব 25 হ'ল 25 টো আমি কেনেকৈ লিখিব পাৰো 5 স্কয়াৰ তাৰ মানে আমি এটো লিখিব পাৰিম 3 স্কয়াৰ প্লাস 4 স্কয়াৰ is equal to 5 স্কয়াৰ তাৰ মানে ইয়াতে কি দেখা পাইছো 3 আৰু 4 5 ইয়াৰে দুটা সংখ্যাৰ বৰ্গটো কি হৈছে তৃতীয় সংখ্যা দুটা সংখ্যাৰ বৰ্গৰ যেটো সমষ্টি 3 আৰু 4 যেটো বৰ্গৰ সমষ্টি এটো কাৰ সমান হৈছে 5 ৰ বৰ্গৰ সমান হৈছে বুজি পাইছানে কি কৈছো দুটা সংখ্যাৰ বৰ্গৰ সমষ্টিটো তৃতীয় এটা সংখ্যাৰ বৰ্গৰ সমান হৈছে এতিয়া এই সংখ্যা কেইটাক এটা পাইথাগোৰীয় ত্ৰিতয় বুলি কোৱা হ'ব পাইথাগোৰিয়ান ট্ৰিপলেট বুলি কোৱা হ'ব গতিকে এইটো এটা পাইথাগোৰিয়ান পাইথাগোৰীয় ত্ৰিতয় সদস্য এতিয়া এই পাইথাগোৰীয় ত্ৰিতয় সদস্য এইটোৰ কাৰণে এটা আমাৰ ফৰ্মুলা এটা আছে যেনে এই ফৰ্মুলাটো আমি কি পাইছো twice m square plus m square minus 1 whole square is equal to m square plus 1 whole square
तार माने एटु एटा की फॉर्मेट पाइथागोरीय त्रितय होৱাৰ কাৰণে দুটাৰ বৰ্গৰ যোগফলটো তৃতীয় এটাৰ সমান আৰু ইয়াতে কি হ'ব লাগিব m ৰ মান একতকে বেছি হ'ব লাগিব m ৰ মানটো ইয়াতে আৰু আটাইবিলাকে কি হ'ব অখণ্ড সংখ্যাই হ'ব লাগিব গতিকে দুটাৰ বৰ্গৰ সমষ্টিটো তৃতীয় এটাৰ বৰ্গৰ সমান এই নিয়মটো হি মানি চলিব পাইথাগোৰিয়ান ত্ৰিতয়বিলাকে ইয়াতে যদি আমি চাও তাৰ মানে এইটোৰ কাৰণে আমাৰ এটা কি হ'ব সদস্য বুলি কম আমি একোৰ কথা এতিয়া চাও বুজি পাইছা নিশ্চয় পাইথাগোৰীয় ত্ৰিতয় কি হল যিকোনো মানে দুটা সংখ্যাৰ বৰ্গৰ সমষ্টিটো কোনবা এটা সংখ্যাৰ বৰ্গৰ সমান হ'ব লাগিব এতিয়া আমাক পৰীক্ষাত কি দিয়া থাকিব এইটো আহে পৰীক্ষাত পাইথাগোৰীয় ত্ৰিতয় এটা সদস্য দিয়া থাকে এটা মান দিয়া থাকে আৰু বাকি পাইথাগোৰীয় ত্ৰিতয় মানকেটা উলিয়াব লাগে এটো দিয়া থাকে আমি ইয়াৰে 2 নম্বৰটো কৰিছো দিয়া আছে কি কৈছে এটা পাইথাগোৰীয় ত্ৰিতয়ৰ সদস্য দিয়া আছে 6 বুলি দিয়া আছে বাকি দুটা উলিয়াব লাগে এতিয়া আমি এই সূত্ৰটো অলপ আগতে কোৱা সূত্ৰটো এটো পাইছো আমি m square minus 1 whole square m square plus 1 whole square এতিয়া আমি নাজানো এইটো 6 টো কোনটো হয় আমি ক'ব নোৱাৰো এইটো হ'ব পাৰে এইটো হ'ব পাৰে এইটো হ'ব পাৰে গতিকে আমি ধৰি লম সে পাইথাগোৰীয়ৰ ত্ৰিতয়ৰ সদস্য আমি কি বুলি কৈছো ধৰা হল m square plus 1 টো বুলি ধৰি ললো আমি বা m square minus 1 বুলি ধৰি লব পাৰো বা এইটো ধৰি লব পাৰো আমি ধৰি লৈছো m square plus 1 is equal to 6 বুলি ধৰি লৈছো আমি সেইটো মান বুলি ধৰি লৈছো এতিয়া এটো আমি চাও m square is equal to এটো যদি ইফালে যায় 6 minus কি হ'ব 1 হ'ব তাৰ মানে m ৰ মান কি হ'ব 6 মানে এটো 5 এটো বৰ্গমূল কিহৰ বৰ্গমূল এটো 5 ৰ বৰ্গমূল এটো বৰ্গমূলৰ কি এটো চিহ্ন সিম্বল গতিকে এটো এটা অখণ্ড সংখ্যা হবনে 5 ৰ বৰ্গমূল অখণ্ড সংখ্যা হয়নে নহয় কাৰণ 5 টো এটা কি নহয় পূৰ্ণ বৰ্গ নহয় আমি কি লিখিম ইয়াত m এটা অখণ্ড সংখ্যা নহয় যদি m টো অখণ্ড সংখ্যা নহয় আমাক কি অখণ্ড সংখ্যা হ'ব লাগিব গতিকে অখণ্ড সংখ্যা নহলে নহব গতিকে আমি এটো কি কৰিম এবাৰ ধৰি লম m square minus 1 is equal to 6 বুলি ধৰি লম এটো হয় নেকি চাও আমি ধৰা হল এটো ধৰি লৈছো ললে এটো কি হ'ব m square is equal to এটো ইফালে বাওফালৰ পৰা সোফালে গলে মাইনাস আছে ইফালে গলে কি হ'ব প্লাস হ'ব গতিকে 6 plus 1 মানে এটো কি হ'ব 7 গতিকে m is equal to কিমান হল m is equal to root 7 গতিকে ইয়াতো m এটা ই অখণ্ড সংখ্যা নহয় ই কি নহয় অখণ্ড সংখ্যা নহয় গতিকে ইও যদি অখণ্ড সংখ্যা নহয় গতিকে আমি কি ধৰিব লাগিব এটো টুৱাইস m ধৰি লম আমি গতিকে টুৱাইস m ধৰা হল এই দুটা আমাৰ হোৱা নাই এটো আৰু ধৰতে হোৱা নাই গতিকে m টুৱাইস m is equal to আমি 6 লম টুৱাইস m is equal to 6 ললে m ৰ মান কি হ'ব 6/2 মানে 3 এইবাৰ ই অখণ্ড সংখ্যা হৈছে আমি পালো এতিয়া এইখিনি লেখে বুজি পাইছা নিশ্চয় এতিয়া চোৱা আমি বাকি মান দুটা কি হ'ব বাকি সদস্য দুটা কি হ'ব m square plus 1 যদি কৰো কিমান হ'ব m ৰ মান কি 3 square plus 1 9 plus 1 10 m square minus 1 কি হ'ব 3 square minus 1
কিমান হ'ব 9 - 1 8 গতিকে আমি পাইথাগোৰীয়ৰ এই ত্ৰিতয়ৰ সদস্য কি কি পালো 6 8 10 গতিকে আমি ইয়াতে লিখিম পাইথাগোৰীয় ত্ৰিতয় সদস্য কেইটা কি কি হ'ব 6 8 10 এইটো আমাৰ এনসাৰ বুজি পাইছা নিশ্চয় গতিকে আমি এইটো কি পালো এটা পাইথাগোৰীয় ত্ৰিতয়ৰ সদস্য দিয়া থাকিলে বাকি কেটা সদস্য আমি উলিয়াব পাৰো গতিকে আমি এই ফৰ্মুলাটো মনত ৰাখিব লাগিব এইখিনি বুজি পাইছা নিশ্চয় এতিয়া আমি নেক্সট সাম নেক্সট আছে আমি সিধা অনুশীলনী চাও অনুশীলনী যিখিনি আছে এইখিনি আগৰ আমি সেইখিনি কৈছিলোৱে 6.3 বুজি পাই আছা নিশ্চয় এটা সবা 6.3 নম্বৰ 1 2 কি কৈছে চাও তলৰ প্ৰতিটো সংখ্যাৰ বৰ্গমূলৰ একক স্থানত সম্ভাৱ্য কি অংক থাকিব আমাক দিয়া আছে বৰ্গমূল এটো সংখ্যা দিয়া আছে এটা সংখ্যা আমি এক নম্বৰটো কৰিছো 9801 এক কোৱা আছে 9801 ৰ বৰ্গমূল এই বৰ্গমূলৰ একক স্থান মানে এটো পূৰ্ণ বৰ্গ হ'ব ইয়াৰে বৰ্গমূলটো উলিয়ালে একক স্থানত কি হ'ব এটো উলিয়াব লাগে যেনে আমাক এটা যদি সংখ্যা দিয়া থাকে 16 দিয়া আছে ইয়াৰ বৰ্গমূল কিমান 16 ৰ বৰ্গমূলৰ কাৰণে এই সিম্বলটো আমি ব্যৱহাৰ কৰো আগৰ ক্লাছত কোৱা হৈছে গতিকে কিমান হ'ব 4 হ'ব 16 ৰ তাৰ একক স্থানত কি থাকিল এই বৰ্গমূলটোৰ একক স্থানত কি থাকিল মানে 16 ৰ বৰ্গমূলৰ একক স্থানত থাকিল কিমান 4 যেনে 121 ৰ বৰ্গমূলৰ একক স্থানত কি থাকিব 1 থাকিব যেনে 146 ৰ বৰ্গমূলৰ একক স্থানত কি থাকিব 12 মানে এটো 2 থাকিব 146 ৰ বৰ্গমূলৰ একক স্থানত থাকিব 2 ঠিক একেদৰে আমি এইটো উলিয়াব লাগে এতিয়া ইয়াৰ কাৰণে আমি কেটামান আগৰ ক্লাছত দিয়া হৈছিল নিয়ম যেনে আমি কৈছিলো যদি এটা সংখ্যাৰ একক স্থানত যদি 1 আৰু 9 থাকে তেতিয়া তাৰ বৰ্গৰ একক স্থানত কি থাকে 1 থাকে এতিয়া বুজি পাইছানে আমি কৈছিলো আগৰ ক্লাছত এটা সংখ্যাৰ একক স্থানত যদি 1 আৰু 1 বা 9 থাকে তেতিয়া তাৰ বৰ্গৰ একক স্থানত ইয়াৰ বৰ্গৰ একক স্থানত কি থাকিব 1 থাকিব আমি উল্টাকে যদি কও বৰ্গৰ একক স্থানত যদি 1 থাকে তেতিয়া তাৰ বৰ্গমূলৰ এটো বৰ্গ আছিল তেতিয়া তাৰ বৰ্গমূলৰ একক স্থানত কি থাকিব 1 বা কি থাকিব লাগিব 9 থাকিব লাগিব গতিকে এইটোৰ আমি লিখিম 9801 ৰ বৰ্গমূলৰ একক স্থানত একক স্থানত 1 বা 9 থাকিব বুজি পাইছানে আমি উল্টাকে যদি তাৰ বৰ্গৰ একক স্থানত 1 বা 9 থাকে যদি একক সংখ্যাটোৰ একক স্থানত বৰ্গৰ একক স্থানত কি থাকে 1 থাকে উল্টাকে সংখ্যাটোৰ একক স্থানত যদি 1 থাকে বৰ্গমূলৰ একক স্থানত কি থাকিব 1 বা 9 থাকিব বুজি পাইছা নিশ্চয় তোমালোকে আগৰ ভিডিওটো চাবা তেতিয়া আৰু এইখিনি ক্লিয়াৰ হ'ব বুজি পাবা ভালকে নেক্সট আছে আমি 2 নম্বৰটো চাও আমি 2 নম্বৰটো চালে
99856 তাৰ সংখ্যাটোৰ একক স্থানত কি আছে 6 আছে বৰ্গমূলৰ একক স্থানত কি থাকিব ঠিক আগৰ দৰে আমি উল্টাকে আগতে কি পাইছিলো সংখ্যা এটাৰ যদি একক স্থানত 4 বা 6 থাকে তাৰ বৰ্গৰ একক স্থানত কি থাকে বৰ্গৰ একক স্থানত 6 থাকিব উল্টাকে যদি তাৰ সংখ্যাটোৰ একক স্থানত 6 আছে তেতিয়া বৰ্গমূলৰ একক স্থানত কি থাকিব 4 বা 6 থাকিব 4 বা 6 গতিকে আমি ক'ব পাৰো 99856 এটো বুজি পাইছা নিশ্চয় 6 বৰ্গমূলৰ একক স্থানত কি থাকিব 4 বা 6 হৈছে আমি উল্টাকে চাব লাগিব গতিকে তোমালোকে 3 4 চেষ্টা কৰিবা নিজে আমি শেষৰটো আমি তথাপিতে শেষৰটো মই 3 নম্বৰটো কৈ দিছো কি আছে 1 আছে 1 থাকিলে তাৰ বৰ্গমূলৰ একক স্থানত কি থাকিব 1 বা 9 যেনে বৰ্গৰ একক স্থানত সংখ্যাটোৰ একক স্থানত কি আছে 5 আছে গতিকে তাৰ বৰ্গমূলৰ একক স্থানত কি থাকিব 5 এ থাকিব এটো হল আমাৰ 1 নম্বৰটো এতিয়া আমি কি চাও 2 নম্বৰটো চাও কোনো গণনা কাৰ্য নকৰাকৈ তলৰ কোনটো সংখ্যা এটা পূৰ্ণবৰ্গ নহয় হেতু ক'ব দিছে গণনা কাৰ্য নকৰাকৈ পূৰ্ণবৰ্গ নোহোৱাটো ক'ব দিছে গতিকে আমি কি দিয়া আছে 153 এটো পূৰ্ণবৰ্গ হবনে তাৰ পিছত 2 নম্বৰটো আমি আমাক কি দিয়া আছে 257 3 নম্বৰটো 408 আৰু 4 নম্বৰটো 441 এতিয়া এইটো কি নহয় পূৰ্ণবৰ্গ নহয় কিয় যদি কোনো সংখ্যাৰ একক স্থানত কি থাকে 2 3 7 8 থাকে তেতিয়া এই সংখ্যা কেটা কি নহয় পূৰ্ণবৰ্গ নহয় গতিকে এই কেটা পূৰ্ণবৰ্গ নহয় এইটো কিন্তু পূৰ্ণবৰ্গ হ'ব আমি নোহোৱাটো আমি ডাইৰেক্ট ক'ব পাৰো আমি নোহোৱাটো আমি সিধা ক'ব পাৰো কেনেকৈ তাৰ একক স্থানত কি আছে 3 আছে এই কাৰণে নহয় এইটো কিয় নহয় একক স্থানত 7 আছে এইটো কিয় নহয় একক স্থানত কি আছে 8 আছে আমি যিমান ডাঙৰ সংখ্যাই নহওক কিয় আমি একক স্থানৰ অংকটো চাইয়ে নোহোৱাটো ক'ব পাৰো কিন্তু একক স্থানৰ অংকটো চাই কেতিয়াবা মানে হয়নে নহয় আমি কেতিয়াবা নিশ্চয়তা দিব নোৱাৰো কিন্তু নোহোৱাটো আমি এটো ক'বই পাৰো যদি একক স্থানত কি থাকে 2 3 7 8 থাকে বুজি পাইছা নিশ্চয় তোমালোকে ভালকে লিখিবা এটো নেক্সট আমি চাও 3 নম্বৰটো কি আছে পুনৰ 3 নম্বৰটো আমি আগতে কৰি দিছো পুনৰ বিয়োগ কৰা পদ্ধতিৰে 100 আৰু 169ৰ বৰ্গমূল নিৰ্ণয় কৰা আমি আগৰ ভিডিওটোত আগৰ যেটো প্ৰথম খণ্ড দিয়া আছিল পাৰ্ট 1 দিয়া আছিল তাতে আমি এই ধৰণৰ অংক কৰি দিছো তোমালোকে এই ভিডিওটো চাই লবা ঠিক আছে এতিয়া আমি 4 নম্বৰটো চাও মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলৰ সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা আমি এটা কৰি দিছো সপোজ 4 নম্বৰটো কৰি দিছো 4096 এতিয়া মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উৎপাদক ইয়াৰে কি বৰ্গমূল নিৰ্ণয় কৰিব লাগে গতিকে প্ৰথমতে জানিব লাগিব আমি মৌলিক সংখ্যানো কি মৌলিক সংখ্যা কোনবিলাক জীৱৰ সংখ্যাৰ উৎপাদক এক আৰু সেই সংখ্যাটোৱে সেইবোৰ সংখ্যা কি বুলি কয় মৌলিক সংখ্যা বুলি কয় যেনে বা আমি সংখ্যাবোৰক কি ক'ব পাৰো আমি সংখ্যাটো বা একেৰে বিভাজ্য হয় এইবোৰ মৌলিক সংখ্যা গতিকে আমি মৌলিক সংখ্যা কোনবোৰ মৌলিক সংখ্যা বুলি কম মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ
কোনবিলাক 2 3 5 7 11 13 এইবোৰ মৌলিক সংখ্যা আৰু তোমালোকে কি কৰিবা অসমীয়া শব্দৰ লগত ইংৰাজী শব্দবিলাক ইংৰাজী বিলাক টাৰ্ম আছে কিতাপতো দিয়া আছে যিমান পাৰে সেইবোৰ মনত ৰাখিবলৈ যত্ন কৰিবা পিছত তোমালোকৰ সেইবিলাক কামত আহিব দেছোৱা এইটোক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কি উলিয়াব লাগে এইটোৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে এতিয়া আমি এইটো কি কৰিম মৌলিক সংখ্যাটো গম পালো এতিয়া আমি এইটো 4096 এটা বহুতে তোমালোকে কি কৰা এই ক্যালকুলেশন বিলাক যিবিলাক পূৰণ হৰণ আছে সেইবিলাক এটা বেলেগ এটা পেজত কৰা বা পৰীক্ষাটো বেলেগ এটা পেজত কৰা বা বেলেগ এটা ঠাইত কৰি তাৰ পিছত লিখিলোৱা হেতু মই ভাবু তোমালোকে যিবিলাক ক্যালকুলেশন প্ৰতিটো অংকৰ কাষত ক্যালকুলেশন বিলাক কৰিবা যে যাতে সেই অংকটো যিয়ে চাই তেখেতৰ কাৰণে সুবিধা হয় আৰু যিমানে সুবিধা হয় সিমানে নম্বৰ দিয়াত মানে কৃপনালী নপৰে নম্বৰ দিব চাই আৰু হৰণ বা ক্যালকুলেশন বিলাক চাওতে তেখেতৰো সুবিধা হয় গতিকে চাবা এতিয়া আমি কি কৰিম দুইৰে হৰণ যায়নে আমি চাম দুইটো মৌলিক সংখ্যা দুইৰে হৰণ যাব লাগিলে বিভাজ্য হ'ব লাগিলে কি থাকিব লাগিব এককৰ স্থানত যদি সংখ্যাটোৰ 0 2 4 6 8 থাকে তেতিয়া দুইৰে বিভাজ্য হয় হৰণ যায় এতিয়া এইটো দুইৰে বিভাজ্য হ'ব আমি লিখিম 2 0 4 বিচাৰি 8 2 8 গুণ 16 আৰু দুইৰে যাব 10 এটো 2 4 আৰু দুইৰে যাব 5 12 আৰু দুইৰে যাব 2 2 গুণ 4 1 2 5 গুণ 10 2 6 গুণ 12 আৰু দুইৰে যাব 2 গুণ 2 2 গুণ 4 2 8 গুণ 16 আৰু দুইৰে যাব 2 6 গুণ 12 4 গুণ 8 2 32 আৰু দুইৰে 16 2 8 4 2 এটো হৈছে গতিকে এটো আমি কাৰ বৰ্গমূল লাগে এটো 4096 গতিকে এটো আমি লিখিম 1 2 3 4 5 6 7 8 9 10 11 12 টা আছে 1 2 3 4 5 6 7 8 9 10 কিমান টা 1 2 3 4 5 6 7 8 9 10 11 12 টা এটা বৰ্গমূল উলিয়াব লাগিলে আমি কি কৰিম যেতিয়া বৰ্গমূল উলিয়াও যেনে আমি 4 ৰ বৰ্গমূল উলিয়াওতে কি হৈছিল 2 পূৰণ 2 বৰ্গমূল 2 দুটাৰ পৰা এটা পাইছিলো যেনে 9 ৰ বৰ্গমূল 3 পূৰণ 3 দুটাৰ পৰা আমি কি পাইছিলো এটা পাইছে এটা লৈছিলো এটো হল বৰ্গমূল গতিকে ইয়াতো আমি কি কৰিম এটা এনেকে জোৰ কৰিম পেয়াৰ কৰাৰ পিছত তাৰ পৰা এটা লম এটা জোৰৰ পৰা এটা লম গতিকে এইটো কি হ'ব এইবাৰ কিন্তু লিখতে আমি দুটাৰ পৰা যেতিয়া এটা লম এই বৰ্গমূল চিনটো নাথাকিব বৰ্গমূলৰ যেটো সিম্বল স্কয়াৰ ৰুটৰ সিম্বলটো নাথাকিব গতিকে এইটো কিমানটা হ'ব 1 2 3 4 5 6 এইটো হ'ব বহুতে কি কৰা এইখিনিতে বহুতে ভুল কৰা দেখা পাইছো এইখিনিতে তোমালোকৰ বহুতে কি দিয়া এই স্কয়াৰ ৰুটটো দি দিয়া কিন্তু এইটো নিদিবা এইটো দিলে কি হ'ব ভুল হৈ যাব বহুতে এইখিনি এইটো কৰা কিন্তু ভুল এই ভুলটো এতিয়া চাবা আমি এইটো পূৰণ কৰিলো 2 গুণ 4 2 গুণ 8 2 গুণ 16 2 গুণ 32 2 গুণ 64 গতিকে আমি লিখি দিব পাৰিম ইয়াতে নিৰ্ণয় বৰ্গমূল কিমান হ'ব 64 এটো হল আনসার বুজি পাইছা নিশ্চয় এতিয়া আমি কি কৰিলো ইয়াতে মৌলিক সংখ্যা আমি দুইৰে সব হৰণ কৰিছো বেলেগেৰে হৰণ কৰিব লগা হোৱাই নাই আৰু তোমালোকৰ ভুল হোৱা ঠাই কোনটো এইটো এটা মই কলো গতিকে এইটো পৰীক্ষাত আহে
মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব দিয়ে গতিকে তোমালোকে যিকেইটা বাকি কেইটা আছে সেইকেইটা যত্ন কৰিবা নোৱাৰিলে কমেন্ট কৰিবা আমাক আমি নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম এতিয়া চোৱা তোমালোকে এইবিলাক লিখি লবা ভিডিঅ'টো পজ কৰি আৰু একেলগে বেছি সময় চাব দিগদাৰ পালে তোমালোকে কি কৰিবা পজ কৰি অলপমান ইফাল ইফাল কৰি ফুৰি আহিবা তাৰ পিছত আৰু চাবা লাগে এতিয়া আমি কি চাওঁ 5 নম্বৰটো চাওঁ তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব তাক নিৰ্ণয় কৰা তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব তাৰ মানে আমাৰ এই সংখ্যাবিলাক কি নহয় পূৰ্ণবৰ্গ নহয় আমি পাছৰ সাপোজ 2টো কৰি দিব খুজিছো 180 এটো পূৰ্ণবৰ্গ নহয় কিবা এটা সংখ্যাৰে পূৰণ কৰিলেহে পূৰ্ণবৰ্গ হ'ব আৰু সেই সংখ্যাটো আমি উলিয়াব লাগে তাৰ পিছত কি কৈছে তাক নিৰ্ণয় কৰা আৰু এইদৰে পোৱা সংখ্যাটোৰ বৰ্গমূল নিৰ্ণয় কৰা গতিকে চাওঁ আমি এটো উৎপাদক বিশ্লেষণ কৰিম এই 180 এটা কি নহয় পূৰ্ণবৰ্গ নহয় গতিকে পূৰ্ণবৰ্গ কৰিবলৈ তাক আমি কিবা সংখ্যাৰে পূৰণ কৰিব লাগিব সেই সংখ্যাটো উলিয়াব লাগিব তাৰ পিছত পূৰ্ণবৰ্গ হোৱাৰ পিছত আমি যেটো সংখ্যা পাম তাৰ বৰ্গমূল উলিয়াব লাগে গতিকে এইটো আমি প্ৰথমতে 2 ৰে যাব বিভাজ্য হ'ব এককৰ ঘৰত কি আছে শূন্য আছে গতিকে 2 9 90 2 এটো 45 2 সৰি 2 ৰে না যায় কিহেৰে যাব 3 ৰে এটা সংখ্যা কেতিয়া বিভাজ্য হয় যদি সংখ্যাটোৰ অংক কেটাৰ যোগফল অংক মানে ডিজিট কেটাৰ যোগফলক যদি আমাৰ কি হয় 3 ৰে বিভাজ্য হয় তেতিয়া সংখ্যাটো 3 ৰে বিভাজ্য হ'ব গতিকে 3 এটো 15 3 5 গতিকে আমি কি পালো 2 into 2 into 3 into 3 into 5 পালো গতিকে ইয়াতে আমি কি চাম অলপ আগতে কৰিলো আমি বৰ্গমূল যেতিয়া উলিয়াও তেতিয়া এনেকে যেতিয়া পূৰণ থাকে তেতিয়া আমি বৰ্গমূলৰ ক্ষেত্ৰত দুটাৰ পৰা এনেকে দুটা হিচাপত কি কৰিলো পেয়াৰ কৰিলো জোৰ কৰিলো আৰু তাৰ পৰা এটা ল এতিয়া ইয়াতে আমি কি দেখা পাইছো 2টো জোৰ পাতি আছে 2টো 3টো আছে কিন্তু 5টো পৃথককৈ আছে 5টো কাৰো লগত জোৰ পাতি থকা নাই এতিয়া ইয়াতে আমাক কি কৈছে কি সংখ্যাৰে পূৰণ কৰিলে এতিয়া 5টো যেহেতু কি থকা নাই জোৰ পাতি থকা নাই এটো পূৰ্ণবৰ্গ নহয় কিন্তু যদি আমি ইয়াৰ লগত আৰু এটা 5 কৰি লিখি দিও পূৰণ 5 বুলি লিখি দিও তেতিয়া হেতু পূৰ্ণবৰ্গ হ'ব তাৰ মানে আমি এই সংখ্যাটোৰ লগত যদি আৰু এটা 5ৰে পূৰণ কৰো তেতিয়া সংখ্যাটো পূৰ্ণবৰ্গ হ'ব গতিকে আমি লিখিম 180 কিহেৰে পূৰণ কৰিলে আৰু এটা 5 লাগে 5ৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব বুজি পাইছা নিশ্চয় এতিয়া সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এতিয়া আমি সংখ্যাটো কি হ'ব গতিকে আমি লিখিম নিৰ্ণয় পূৰ্ণবৰ্গ সংখ্যাটো কি হ'ব 180 into 5 900 গতিকে 900 ৰ বৰ্গমূল কিমান হ'ব গতিকে পূৰ্ণবৰ্গ বা আমি এনেকে লিখিব পাৰো 900 ৰ বৰ্গমূল এটো কিমান হ'ব 2 into 2 into 3 into 3 into 5 আৰু 5 ৰে পূৰণ কৰিছিলো গতিকে 2
পূৰণ 3 পূৰণ 5 কিমান হল 3 দুগুণ 6 5 গুণ 30 গতিকে পূৰণ কৰাৰ পিছত সেই সংখ্যাটোৰ বৰ্গমূল হ'ব 30 ঠিক আছে আমি এতিয়া এইখিনি নিশ্চয় বুজি পাইছা ইয়াৰ পিছত আমি নেক্সট 6 নম্বৰটো চাম ঠিক আছে তোমালোকে অলপমান পজ কৰি লাগে অলপ ঘূৰি আহা ছাত্ৰছাত্ৰীসকল আমি এতিয়া 6 নম্বৰটো চাওঁ কি কৰি আছো আমি 6.3 6 নম্বৰটো 6 নম্বৰত কি আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো মানে ভাগফলটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব তাক নিৰ্ণয় কৰা আৰু এইদৰে পোৱা সংখ্যাটোৰ বৰ্গমূল নিৰ্ণয় কৰা আমি এটা কৰিছো ইয়াৰে 3 নম্বৰটো কৰিছো বাকি বিলাক তোমালোকে চাবা 396 গতিকে এইটো সংখ্যাটো পূৰ্ণবৰ্গ নহয় ইয়াক আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম 396 কিহেৰে যাব 2 ৰে যাব নে চাম আমি সৰু সংখ্যাৰ পৰা সৰু মৌলিক সংখ্যাৰ পৰা চাম 2 ৰে যাব কাৰণ এককৰ ঘৰত কি আছে 6 আছে এটো 1 বুজি পাইছা এটো 2 গুণ 2 এটো কি হ'ব 19 2 9 গুণ 18 1 16 2 8 গুণ 16 2 2 9 গুণ 18 18 2 9 গুণ 18 এইবাৰ কিহেৰে যাব 2 ৰে না যায় 3 ৰে যাব কাৰণ যোগ কৰিলে 9 9 18 18 18 3 ৰে যাব গতিকে গোটেই সংখ্যাটো 3 ৰে যাব 3 3 গুণ 9 3 3 গুণ 9 এটুকো 3 ৰে যাব কাৰণ 3 3 6 6 3 ৰে যায় 3 11 গুণ 33 পালো আমি গতিকে এই সংখ্যাটো আমি কি পালো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 11 এতিয়া ইয়াতে কি জোৰ পাতি আছে 2 3 আছে 11 টো অকলৰীয়াকে আছে জোৰ পাতি থকা নাই গতিকে আমাক সুধিছে কি সৰু সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব আমি যদি 11 ৰে হৰণ কৰি দিও সংখ্যাটো 11 টো নোহোৱা কৰি দিও তেতিয়া সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব এটা যদি 11 টো নোহোৱা কৰিলো পূৰ্ণবৰ্গ হ'ব আৰু যদি আমি কি কৰো এটোও নোহোৱা কৰো তেতিয়াও পূৰ্ণবৰ্গ হ'ব কিন্তু 11 পূৰণ 3 পূৰণ 3 মানে কিমান 99 11 টো নোহোৱা 11 ৰে হৰণ কৰিলেও এটো পূৰ্ণবৰ্গ হ'ব 99 ৰে হৰণ কৰিলেও পূৰ্ণবৰ্গ হ'ব বা আমি 2 দুগুণ 4 11 2 পূৰণ 2 11 4 গুণ 46 46 ৰে হৰণ কৰিলেও পূৰ্ণবৰ্গ হ'ব কিন্তু আমাৰ প্ৰশ্নটো সুধিছে কি কি সৰু সংখ্যাৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব গতিকে ইয়াৰ ভিতৰত সৰু সংখ্যা কোনটো 11 গতিকে আমি 11 ৰে হৰণ কৰিম ঠিক আগৰ আমাৰ যেটো পূৰণটোৰ ক্ষেত্ৰতো আমি তেনেকৈ কৰিম কি সৰু সংখ্যাৰে পূৰণ কৰিলে আমি ডাঙৰ সংখ্যাৰে পূৰণ কৰিলে হ'ব পাৰে কিন্তু আমি একেবাৰে সৰু সংখ্যাটো চাইছিলো ঠিক একেদৰে ইয়াতো একেবাৰে সৰু সংখ্যাটো কি 11 গতিকে আমি 11 ৰে হৰণ কৰিলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব গতিকে আমি লিখিম 3 এখিনি বুজি পাইছা নিশ্চয় কি সৰু সংখ্যা শব্দটো 396 11 ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব আমাক পূৰ্ণবৰ্গ কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব হেতু সুধিছে গতিকে পূৰ্ণবৰ্গ সংখ্যাটো কি হ'ব আমাৰ পূৰ্ণবৰ্গ সংখ্যাটো এটো কিমান হ'ব 2 দুগুণ 4 4 এটো 9 36 এখিনি পূৰ্ণবৰ্গ হ'ব 3 3 গুণ 9 9 দুগুণ 18 দুগুণ 36 এটো পূৰ্ণবৰ্গ হ'ব সংখ্যাটো গতিকে এই সংখ্যাটো এতিয়া বৰ্গমূল লাগে গতিকে আমি লিখিম নিৰ্ণয় বৰ্গমূল আমাক যেটো পূৰ্ণবৰ্গ সংখ্যাটোৰ বৰ্গমূল উলিয়াব দিছে আমি লিখিম নিৰ্ণয়
বৰ্গমূল কিমান হ'ব 36 ৰ বৰ্গমূল কিমান 6 গতিকে এইটো এটা এনসাৰ হ'ব আৰু এইটো এটা এনসাৰ হ'ব বুজি পাইছা নিশ্চয় তোমালোকে এখিনি মন কৰিবা সদায় ক্যালকুলেশন খিনি কাখত ৰাখিবা কাখত লিখিবা অংকটোৰ তেতিয়া চাব সুবিধা হয় এতিয়া আমি নেক্সট কোৱেশ্চন চাও আমি 7 নম্বৰটো সাত নম্বৰটো বাকি 6 নম্বৰৰ বাকি কেটা তোমালোকৰ কাৰণে হোমৱৰ্ক তোমালোকে চেষ্টা কৰিবা নোৱাৰিলে কমেন্ট কৰিবা আমি নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম 7 নম্বৰটো চাবা কি আছে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ বাবে অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে মুঠতে 2401 টকা দান কৰিলে প্ৰত্যেককেই শ্ৰেণীত থকা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যিমান আছিল সিমান পৰিমাণৰ টকা দান কৰিছিল শ্ৰেণীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যিমান দান কৰা টকাৰ পৰিমাণো সিমান গতিকে হেতু কেনেকুৱা হ'ব মুঠ টকা কিমান আছে 2401 টকা তাৰ মানে আমি কি কৰিব লাগিব 2401 ৰ বৰ্গমূল উলিয়ালে কি হ'ব শ্ৰেণীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পৰিমাণটো বা দান কৰা টকাৰ পৰিমাণটো প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ দান কৰা টকাৰ পৰিমাণটো উলিয়াব পাৰিম আমি গতিকে তোমালোকে এইটো হোমৱৰ্ক কৰিবা কি কৰিবা গম পালা এই টকাৰ মুঠ টকাৰ 2401 টকাৰ বৰ্গমূল উলিয়াবা এটো হ'ব তোমালোকৰ কাৰণে থাকিল তো হোমৱৰ্কৰ কাৰণে 8 নম্বৰটো চাবা 8 নম্বৰটো তোমালোকে এটো হোমৱৰ্ক কৰিবা এটো আছে 2025 টা পুলি এখন বাগানত এনেদৰে ৰুব লাগে যে প্ৰতিটো শাৰীত থকা পুলিৰ সংখ্যা শাৰীৰ সংখ্যাৰ হৈতে একে পুলি যিমান থাকিব এটা শাৰীত শাৰীও সিমানটা থাকিব বাগানত গতিকে কি কৈছে শাৰীৰ সংখ্যা আৰু প্ৰতিটো শাৰীত থকা পুলিৰ সংখ্যা নিৰ্ণয় কৰা এটো আমি কি কৰিব লাগিব 2025 ৰ বৰ্গমূল উলিয়ালে আমি উত্তৰটো পাই যাম গতিকে এটো হোমৱৰ্ক কৰিবা নেক্সট আমি 9 নম্বৰটো চাও এটা এটো কি কৈছে 4 9 10 দহেৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা আমাৰ কি হে এইকেটা সংখ্যাৰে হৰণ কৰিবও পাৰিব লাগিব আৰু যাকে হৰণ কৰিম সেই সংখ্যাটো কি হ'ব লাগিব পূৰ্ণবৰ্গ হ'ব লাগিব এতিয়া আমি প্ৰথমতে উলিয়াব লাগিব এইকেটা সংখ্যাৰে হৰণ কৰিব পৰা সংখ্যাটো কি গতিকে আমি এটা সংখ্যা বেলেগ বা আমি বহুত কেটা এইকেটা সংখ্যাৰে যদি হৰণ কৰিব পৰা সংখ্যাটো উলিয়াব লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব লসাগু এইকেটা সংখ্যাৰ লসাগু উলিয়াব লাগিব লসাগুটোকে কি হয় যাৰ যাৰ লসাগু হয় সেই সংখ্যা কেটাৰে হৰণ যায় বুজি পাইছানে কথাটো প্ৰথমতে কি উলিয়াব লাগিব এই সংখ্যা কেটাৰ লসাগু উলিয়াব লাগিব কাৰণ আমি লসাগুটোকে যাৰ লসাগু যিকেটা সংখ্যাৰ লসাগু সেই সংখ্যা কেটাৰে হৰণ যায় গতিকে আমি কি কৰিম প্ৰথমতে এই সংখ্যা কেটাৰ লসাগু উলিয়াম গতিকে আমি লসাগু উলিয়াব লাগিলে 4 9 আৰু 10 আমি এটাতকে যদি বেছিকে হৰণ যায় তা হৰণ কৰিম 2 ৰে হৰণ কৰিছো কিমান 2 9 to 9 থাকিব এটো 5 তাৰ মানে লসাগু কিমান হ'ব আৰু হৰণ না যায় এটো 2 পূৰণ 2 পূৰণ 9 পূৰণ 5 2 দুগুণ 4 5 গুণ 20 20 9 গুণ 180 বুজি পাইছা 180 হল তাৰ মানে এইটোৰ 100 4 9 10 এই সংখ্যা কেটাৰ লসাগু 180 তাৰ মানে ইয়াক 180 কিহেৰে হৰণ যাব 4 ৰে হৰণ যাব 9 ৰে হৰণ যাব 10 ৰেও হৰণ যাব এতিয়া এই সংখ্যাটো আমাৰ পূৰ্ণবৰ্গ নহয় আমি পূৰ্ণবৰ্গ কেনেকৈ কৰিব পাৰো চাও আমি গতিকে এতিয়া আমি চাও 180 2 ৰে হৰণ কৰিছো উৎপাদক বিশ্লেষণ কৰো 90 2 45 3 15 15 3 গুণ 45 3 5
এতিয়া আমি কি পাইছো লসাগু 180 পাইছো 180 আমি উৎপাদক বিশ্লেষণ কৰিছো 2 ৰে হৰণ কৰিলে এটো কিমান পালো 90 2 ৰে 45 3 15 3 5 গুণ 15 এতিয়া 180 180 টো আমি কেনেকৈ লিখিছো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 গতিকে ইয়াতে এটো পূৰ্ণবৰ্গ নহয় গম পাইছাই কাৰণ আমাক কোৱা এটো হৈয়ে আছে 5 টো আমাৰ কি হৈছে জোৰ পাতি থকা নাই এটা এটো কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব আমি আগত পাইছো এটো হেই নম্বৰটো পাইছিলো আমি এটো 5 নম্বৰটো আমি পাইছিলো কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব গতিকে এটো পূৰ্ণবৰ্গ নহয় কিহেৰে পূৰণ কৰিলে হ'ব আৰু যদি এটা 5 থাকে তেতিয়া এই সংখ্যাটো আৰু 5 ৰে পূৰণ কৰিলে এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব গতিকে এটা ইয়াতে কৈছে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা আমি যদি 5 ৰে পূৰণ কৰো তেতিয়াও পূৰ্ণবৰ্গ হ'ব আৰু কোনবাই যদি 5 ৰে পূৰণ নকৰি 5 পূৰণ 2 পূৰণ 2 তেতিয়াও পূৰ্ণবৰ্গ হ'ব কিন্তু আমাক উলিয়াব দিছে সৰু পূৰ্ণবৰ্গ সংখ্যাটো গতিকে আমি একদম সৰু পূৰ্ণবৰ্গ সংখ্যা মানে অকল 5 ৰে পূৰণ কৰিলে আমি সৰু পূৰ্ণবৰ্গ সংখ্যাটো পাম বুজি পাইছা নিশ্চয় গতিকে আমাৰ 180 5 ৰে পূৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব গতিকে আমি ইয়াতে লিখিম নিৰ্ণয় সংখ্যাটো মানে নিৰ্ণয় সংখ্যাটো কি 4 9 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি হ'ব 180 পূৰণ 5 সমান কিমান হ'ব 900 এটো হ'ব এনসাৰ এই লসাগু উলিওৱা তাৰ পিছত যিখিনি ছুটি নিয়মে হৰণ কৰি আমি উৎপাদক বিশ্লেষণ কৰিছো এইবিলাক সব কি কৰিবা তোমালোকে অংকটোৰ কাষত কৰিবা বেলেগ পেজত নকৰিবা বেলেগ এটা পেজত ৰাফ পেজত নকৰিবা তোমালোকৰ বহুতে ৰাফ পেজত কৰি এইখিনি তুলি লয় এটো নকৰিবা যাতে গম পায় যে এইখিনি তুমি নিজে কৰিছা ঠিক আছে গতিকে ইয়াৰে আমি অনুশীলনীৰ 6 পইণ্ট এটো পালো কিমানটো 6.3 টো আমাৰ কমপ্লিট হল বাকি যিবিলাক আছে তোমালোকে হোমৱৰ্ক কৰিবা ট্ৰাই কৰিবা এতিয়া আমি কি চাম 6.4 অনুশীলনীটো আমাৰ লাষ্ট অনুশীলনী এইটো চাবলৈ যত্ন কৰিম চোৱা তোমালোকে এই অংকবিলাক চাই লিখি লবা তাৰ পিছত শুনিবা পজ কৰি চোৱা 6.4 হৰণ পদ্ধতিৰে তলৰ প্ৰতিটো সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা হৰণ পদ্ধতি গতিকে আমি যিকোনো এটা দিছো ফৰ 2 নম্বৰটো দিছো কিমান আছে 4489 আমি আগত কি কৰিলো বৰ্গমূল উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিলো এইবাৰ হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াব লাগে এটা হৰণ পদ্ধতিৰে উলিয়াব লাগিলে আমি কি কৰিম 4489 এটো লিখিছো লিখাৰ পিছত আমি সোঁফালৰ পৰা আহিম দুটা দুটাকে আমি লম গোট গঠন কৰিম ইউনিট গঠন গ্ৰুপ এটা গঠন কৰিম দুটাকে লৈছো মানে 89 এটা গ্ৰুপ হৈছে 44 এটা গ্ৰুপ হৈছে যদি এনেকুৱা থাকে সংখ্যাটো 75961 তেতিয়া কি হ'ব এটো এটা হ'ব হাতটো পৃথককে থাকিব কোনফালৰ পৰা আমি গ্ৰুপটো গঠন কৰিম সোঁফালৰ পৰা বাওঁফাললৈকে কেইটাকে লম দুটাকে লম বৰ্গমূলৰ ক্ষেত্ৰত গতিকে এতিয়া আমি ইয়াতে এনেকুৱা এটা সংখ্যা লিখিম ইয়াতে যিটো সংখ্যা লিখো ইয়াৰে ভাগফলৰ ইয়াতে ঠাইটো আমি এতে সংখ্যায়ে
লিখিব লাগিব এটো মন কৰিবা এটো আমাক এতিয়া 8ত লাগে বুলি কথা নাই 9 10 সবতে আমাক এই বৰ্গমূল উলিওৱা পদ্ধতি লাগিব বা পিছতো লাগিব তোমালোকে বেলেগ কিবা পৰীক্ষা দিব লাগিলেও এই বৰ্গমূল উলিওৱা পদ্ধতিটো লাগে আমাক বিভিন্ন অংক কৰোতে লাগে গতিকে এটো অলপ ভালকে মন দিবা প্ৰথমতে কি কৰিলো আমি দুটাকে গ্ৰুপ কৰিলো কোন ফালৰ পৰা সো ফালৰ পৰা বাও ফাললৈকে এতে ইয়াতে যেটো সংখ্যা লিখিম তাতেও আমি একে সংখ্যা লিখিম যেনে ইয়াতে যদি 2 লিখিছো ইয়াতে 2 লিখিম কিন্তু 2 দুগুণ কি হ'ব 4 আছে আমাৰ কিমান 44 আছে গতিকে এটা এইটোত আমাৰ কিমান হ'ব 3 3 গুণ কিমান হ'ব 9 4 4 গুণ 16 5 5 গুণ 25 6 6 গুণ 37 আছে কিমান 44 7 7 গুণ 49 49 হলে বেছি হৈ যায় গতিকে আমি কেইবাৰ দিম ইয়াতে 6 বাৰ দিম 6 6 গুণ 37 থাকিল কিমান 14 6 গুণ 8 ইয়াতে 8 থাকিল 8 হলে আমি যেতিয়া নমাই আনিম এনে হৰণ অংক কৰোতে আমি কি এটা এটাকে এনেকে নমাই আনো বুজি পাইছা নিশ্চয় এইবাৰ ইয়াতে কি কৰিম একেলগে দুটা অংক নমাই আনিম দুটা ডিজিট নমাই আনিম আনাৰ পিছত ইয়াতে কি কৰিম ইয়াতে যেটো সংখ্যা থাকে তাক আমি দুগুণ কৰিম দুগুণ কৰিলে এটো কিমান হ'ব 6 দুগুণ 12 হ'ব হল এতিয়া ইয়াতে এনেকুৱা এটা অংক লিখিম এনেকুৱা এটা ডিজিট লিখিম ইয়াতে যেটো লিখিম তাতেও একে লিখিম আৰু তাৰ পৰা আমি হৰণটো চাম ইয়াতে যদি আমি 3 লিখো ইয়াতেও 3 লিখিম ইয়াতে যদি 4 লিখো ইয়াতেও 4 লিখিম 5 লিখিলে তাতেও 5 লিখিম 6 লিখিলে তাতেও 6 লিখিম 7 লিখিলে তাতেও 7 লিখিম আমি 6 লিখি চাও তাৰ মানে 6 লিখিলে ইয়াতে কি হ'ব ইয়াতে যদি 6 লিখো ইয়াতে কি হ'ব 6 লিখিম আমি কিন্তু পূৰণ কৰিম কা 126 পূৰণ 6 হে কৰিম তোমালোকে ভুল নকৰিবা 126 পূৰণ 66 নকৰিবা এটো নহয় এটো ভুল কৰে কিছু মানে গতিকে এটো ভুল নকৰিবা 126 6 ৰে পূৰণ কৰিম কিমান হ'ল 6 6 গুণ 37 6 দুগুণ 12 3 15 6 গুণ 6 একে 7 কিন্তু আছে কিমান আমাৰ 889 আছে গতিকে আমি কিহেৰে কৰিব লাগিব 6 ৰে নহব তাতকে আমি ডাঙৰ সংখ্যাটোৰে চাও 7 ইয়াতে 7 বাৰ দিম গতিকে 7 বাৰ দিওতে বুজি পাই আছা নিশ্চয় তোমালোকে লাগিলে অলপ পজ কৰি প্ৰতিটো স্টেপ ভালকে চাবা কাৰণ এই আমাৰ এই ধৰণৰ বৰ্গমূল উলিওৱা পদ্ধতিটো আমাক পিছতো লাগিব কাৰণ ডাঙৰ সংখ্যাবিলাক আমি এই ধৰণৰে বৰ্গমূল উলিওৱা পদ্ধতি কৰিব লাগিব 7 7 গুণ এটা কৰিব লাগিলে কি কৰিম 127 পূৰণ 7 7 7 গুণ 49 7 দুগুণ 14 14 4 18 7 1 গুণ 7 1 8 তাৰ মানে 8 8 9 বুজি পালানে গতিকে আমি লিখিম এতে নিৰ্ণয় কোনটো হ'ব এটো বৰ্গমূল এটো 0 হৈ যাব 4489 is equal to 67 বুজি পাইছা তোমালোকে অংকটো চাওতে পজ কৰি হলো স্টেপ বিলাক ভালকে চাবা ঠিক আছে এতিয়া আমি নেক্সট চাও চাই ভালকে তোমালোকে লিখি লবা বাকি একৰ জিকেটা আছে বাকি কেটা তোমালোকে হোমৱৰ্ক কৰিবা চেষ্টা কৰিবা তোমালোকে আমি 2 নম্বৰৰ চাও কি কৈছে তলৰ সংখ্যাবোৰৰ বৰ্গমূলত অংকৰ সংখ্যা কেইটা হ'ব কোনো ধৰণৰ গণনা নকৰাকৈ নিৰ্ণয় কৰা গণনা নকৰাকৈ মানে আমি হৰণ নকৰাকৈ কৈছে আসলতে গণনাটো কিবা কৰিবই লাগিব আমি হৰণ কৰি নচোৱাকৈ কৈছে আমি বৰ্গমূল নুলিওৱাকে যদি অংকৰ সংখ্যা এতিয়া ইয়াতে কি হয় এটা 64 এটো সহজ হৈ আছে আমাৰ কেইটা অংক থাকিব ইয়াৰ বৰ্গমূলত কেইটা অংক থাকিব ইয়াৰ বৰ্গমূলত থকা অংকৰ সংখ্যা 64 আমি লিখিম এনেকে বৰ্গমূলত
থকা অংকৰ সংখ্যা কি এক এটা আছে 64 বৰ্গমূল কি 8 এটা অংক আছে এতিয়া আমি হেই ডাঙৰ সংখ্যা বিলাকত কেনেকৈ উলিয়াম এটা নিয়ম আছে যদি ইয়াতে এটা আমি ধৰি লৈছো 1 দুই নম্বৰটোত আছে কি 144 ইয়াতে অংক কিটা আছে সংখ্যাটোত অংকৰ সংখ্যা কিটা অংকৰ সংখ্যা তিনিটা আছে যদি অংকৰ সংখ্যা তিনিটা থাকে তেতিয়া তাৰ বৰ্গমূলত থকা অংকৰ সংখ্যা কিমান হ'ব এটা সূত্ৰ আছে এটো কিমান সংখ্যক অংক আছে এটো যুগ্ম নে অযুগ্ম অযুগ্ম সংখ্যক যদি অংক থাকে অযুগ্ম সংখ্যক অংক থাকিলে কি হ'ব যিমানটা অংক থাকে প্লাস 1/2 এই ক্ষেত্ৰত কেইটা অংক আছে 3 প্লাস 1/2 ইয়াতে অংকৰ সংখ্যা তিনিটা আছে গতিকে এইটো অংক থাকিলে বৰ্গমূলত থকা অংকৰ সংখ্যা এইটো হ'ব বৰ্গমূলত থকা অংকৰ সংখ্যা কিমান হ'ব যদি অযুগ্ম সংখ্যক অংক থাকে গতিকে ইয়াতে অযুগ্ম সংখ্যক অংক আছে তিনিটা গতিকে বৰ্গমূলত থকা অংকৰ সংখ্যা কিমান হ'ব দুটা যদি যুগ্ম সংখ্যক অংক থাকে সংখ্যাটোত যদি সংখ্যাটোত যুগ্ম সংখ্যক অংক থাকিলে কি হ'ব যেনে এটা দিয়া আছে যুগ্ম সংখ্যক 3 নম্বৰটোত 4489 এটা অংক আছে যুগ্ম সংখ্যক 4টা অংক আছে তেতিয়া দা সূত্ৰটো হ'ব n বাই বৰ্গমূলত থকা অংকৰ সংখ্যা n/2 মানে 4/2 দুটা সো যদি যুগ্ম সংখ্যক অংক থাকে যিমানটা অংক থাকে তাক 2 দিয়ে হৰণ কৰিলে হেতু হ'ব বৰ্গমূলত থকা অংকৰ সংখ্যা আৰু অযুগ্ম সংখ্যক অংক থাকিলে তাৰ লগত আমি কি কৰিম 1 যোগ কৰি 2 দি হৰণ কৰিম তেনে তিনিটা আছে 146 ত কেইটা আছে তিনিটা অংক আছে তাৰ লগত 1 যোগ কৰি 2 দি হৰণ কৰিলে আমি কি পাইছো 2 পাইছো গতিকে ইয়াৰ বৰ্গমূলত কি থাকিব দুটা অংক থাকিব গতিকে তোমালোকে বাকি কেটা কি কৰিবা চেষ্টা কৰিবা মাত্ৰ এই নিয়মটো চাবা যুগ্ম সংখ্যক থাকিলে অংক থাকিলে কি হ'ব আৰু অযুগ্ম সংখ্যক অংক থাকিলে কি হ'ব এই নিয়মটো মনত ৰাখিবা এতিয়া আমি 6.4 number 3 to sound 6.4 number 3 আগৰ কেটা নিশ্চয় বুজি পাইছা number 3 আমি এটা কৰি দিছো 3 do কৰি দিছো এতিয়া এটো কিমান আছে 51.84 আছে এই 50 আগত যেনেকে আমি এটো দশমিক আছে দশমিকত আৰু এটোৰ মাজত এটা পাৰ্থক্য আছে আমি বৰ্গমূল লিয়াওতে আমি কেনেকৈ জোৰ কৰিম পেয়াৰ কেনেকৈ কৰিম হেতু আমি চাও এটো যদি এনেকৈ থাকে 7596 এটো 0.679 এটা কি কৰিব লাগিব আমি দশমিকৰ যিখিনি বাওফালে থাকে দশমিকৰ বাওফালৰ খিনি আমি ইয়াৰ পৰা স্টাৰ্ট কৰিম পেয়াৰ কৰাটো জোৰ এটা দুটাৰ মাজত এটা কৰিম এটো কৰিম আৰু দশমিকৰ যিকেটা সোফালে থাকে সোফালে থকা কেটা ইয়াৰ পৰা স্টাৰ্ট কৰিম 6 7 দুটা দুটাকে 9 টো সেপাৰেট কে ৰখি যাব বেলেগকে থাকি যাব আৰু ইফালে 7 টো থাকি যাব
এনে এইটো ডিৰেকশ্যনত আমি ষ্টাৰ্ট কৰিম, এইটো ডিৰেকশ্যনত, ঠিক আছে। গতিকে ইয়াতে আমাৰ দুটা আছে, আমি একো প্ৰব্লেম নাপাওঁ, আমি কি পাম 51ত আৰু এইফালে কৰিম হ'ল। এতিয়া ইয়াতে কি কৰিম, ইয়াতে যিটো বাৰ দিওঁ আমি, ইয়াতে কি 3 বাৰ দিলে নহ'ব, 3 3 গুণ 9, 4 বাৰ দিলে ইয়াতে যি লিখো তাতেও একে লিখিম, 4 4 গুণ 16, 5 5 গুণ 25, 6 6 গুণ 36, 7 7 গুণ 49, 51তকৈ সৰু, 8 8 গুণ 64, 51তকৈ ডাঙৰ। গতিকে আমি কিহেৰে হৰণ, এটা 7 দিম, 7 7 গুণ 49, গতিকে থাকিল কিমান, এইটো 2, নমাই আনিব লাগিলে আমি একেলগে দুটা নমাই আনিম, 84 284, তাৰমানে ইয়াতে দশমিকটো আহি যাব। এতিয়া এইটোৰ দুগুণ কৰিম, কিমান হ'ব, 7 দুগুণ 14, ইয়াতে যিটো লিখিম তাতেও একে লিখিম। গতিকে এইটোত আমি কিমান লিখিলে হ'ব, 2 লিখিলে তাতো 2 লিখিম, 2 দুগুণ, এইটো 2 লিখিলে কিমান হ'ব 142, কিহেৰে 7 টো 2 ৰে নামাৰি আমি কিহেৰে কৰিব লাগিব, 2 ৰে মাল্টিপ্লাই কৰিব লাগিব। এইটো ভুল নকৰিবা, এইটো নকৰিবা, এইটো 2 ৰে এইটো কৰিম, এইটো ভুল নকৰিবা, 72 নকৰিবা, এইটো ভুল হ'ব। গতিকে এইটোহে হ'ব, 2 দুগুণ 4, 4 দুগুণ 8, 2 284 হ'ল 7.2। গতিকে আমি কি লিখিম, নিৰ্ণয় বৰ্গমূল 51.84, এইটোৰ বৰ্গমূল কিমান হ'ব, 7.2, এইটো এনসাৰ হ'ব। ঠিক আছে, বুজি পাইছা নিশ্চয়। তোমালোকে স্টেপ বিলাক চাবা, পজ কৰি তাৰ এইটো লিখি ল'বা, এতিয়া বুজি পাবা। আৰু নুবুজিলে তোমালোকে বাৰে বাৰে কৈ আছো, কমেন্ট কৰিবা। এতিয়া আমি নেক্সট ভিডিঅ' বিলাকত আমি এইবিলাক তোমালোকৰ সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে কেনেকুৱা পাইছা সেইটোও কমেন্ট কৰিবা। কি কৰিলে আৰু আমাৰ ভিডিঅ'টো ভাল হয়, তোমালোকে ভালকে বুজি পোৱা, তোমালোকৰ সেইবিলাক আমি ফিডবেক বিলাক আমি সাদৰেৰে গ্ৰহণ কৰিম, যাতে আমাৰ কোৱালিটিটো, গুণগত মান উন্নত হয়, আমি সেইটো চেষ্টা কৰি থাকিম। আৰু কাৰ্য মানে এইখিনি তোমালোকক আহ্বান জনাইছো। এতিয়া নেক্সট আমি চাওঁ, এইটো বুজি পাইছা। নেক্সট 4 নম্বৰটো চাওঁ। 4 নম্বৰটোৰ এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ তলৰ প্ৰতিটো সংখ্যাৰ পৰা বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা। তোমালোকে পোৱা পূৰ্ণবৰ্গ সংখ্যাটোৰ বৰ্গমূল নিৰ্ণয় কৰা। কি কৈছে, বিয়োগ কৰিবলগীয়া সংখ্যাটো, বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা। আমি কি বিয়োগ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব সেইটো লাগে। আগত আমি পাইছিলো কি, কিহেৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব, এটা পাইছো কিহেৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব, সেইখিনি পাইছিলো। এইবাৰ কি বিয়োগ কৰিলে পূৰ্ণবৰ্গ হ'ব। আমি একদম এটা আমি কি লম, 3 নম্বৰটো লৈছো, 3250 বিয়োগ কৰিলে মানে এইটো পূৰ্ণবৰ্গ, এইটো যিটো সংখ্যা আছে আমাৰ পূৰ্ণবৰ্গ সংখ্যাটো ইয়াতকে সৰু হ'ব লাগিব। কি বিয়োগ কৰিলে মানে সেইটো আমাৰ উদ্দেশ্য হ'ব, ইয়াতকে সৰু পূৰ্ণবৰ্গ সংখ্যাটো পোৱা। এইটো পূৰ্ণবৰ্গ নহয়, গতিকে আমি কি কৰিম, এইটোৰ 3250 দুটা দুটাকে লম আমি। কোনফালৰ পৰা, এইফালৰ পৰা, এইটো ডিৰেকশ্যনত, সোঁফালৰ পৰা বাওঁফাললৈকে। গতিকে এইটো কিমান পালো, 32। 32 মানে ইয়াতে কেইবাৰ দিব লাগিব, ইয়াতে যিমান বাৰ দিম ইয়াতেও একেবাৰ দিম। ইয়াতে কিমান, 3 3 গুণ 9, 4 4 গুণ 16, 5 5 গুণ 25, 6 6 গুণ 37, বেছি হৈ যায় 6 বাৰ দিলে। গতিকে আমি কেইবাৰ দিম, 5 বাৰ দিম, 5 5 গুণ 25 হ'ল। গতিকে 12 5 গুণ 7, একেলগে নমাই আনিম 50টো 750 হ'ল। ইয়াতে এইবাৰ কি কৰিম, এইটো দুগুণ কৰিম, 10 হ'ল, 5 দুগুণ 10, এইটোৰ 10 হোৱাৰ পিছত ইয়াতে যিমান বাৰ দিম ইয়াতো একেবাৰ দিম, কিন্তু আমি যিটো সংখ্যা পাম সেইটো ইয়াতকে 750তকৈ কম হ'ব লাগিব। গতিকে আমি যদি ইয়াতে 7 বাৰ দিওঁ কিমান হ'ব, 7 7 গুণ 49,
1 গুণ 7 গতিকে কি হৈছে বাকি কিমান হৈছে 1 বাকি হৈছে গতিকে এইটোৰ পৰা আমি যদি এই সংখ্যাটো 1 বাকি যেটো আমি বিয়োগ কৰাৰ পিছত যেটো সংখ্যা পাইছো হেতু কি হৈছে 1 বাকি হৈছে গতিকে এই সংখ্যাটোৰ পৰা যদি আমি 1 বিয়োগ কৰো তেতিয়া আমি এই সংখ্যাটো কি পাম পূৰ্ণবৰ্গ পাম গতিকে আমি কি লিখিম গতিকে বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি লিখিম আমি 1 বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো 1 তাৰ মানে ইয়াৰ পৰা যদি 1 বিয়োগ কৰো আমি কি পাম সেই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব গতিকে পূৰ্ণবৰ্গ সংখ্যাটো কি হ'ব গতিকে পূৰ্ণবৰ্গ সংখ্যাটো কি হ'ব আমাৰ এই পূৰ্ণবৰ্গ সংখ্যাটো 3250 ৰ পৰা 1 মাইনাস কৰিলে 3249 এটো পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু সংখ্যাটোৰ বৰ্গমূল গতিকে ইয়াৰ আমাৰ বৰ্গমূল উলিয়াব দিছে গতিকে নিৰ্ণয় বৰ্গমূল কি হ'ব এইটো হ'ব 57 বুজি পাইছা নিশ্চয় আমি বিয়োগ কৰিব লাগিব কি 1 বিয়োগ কৰাৰ পিছত পূৰ্ণবৰ্গ সংখ্যাটো এইটো হ'ব আৰু তাৰে বৰ্গমূল হ'ব 57 এতিয়া চোৱা এখিনিলৈকে বুজি পাইছা আৰু বাকি কেইটা তোমালোকে কৰিবা হোমৱৰ্ক কৰিবা আমি নেক্সট 5 নম্বৰটো চাও পাছৰ আমি 1 নম্বৰটো দিছো 525 এটো কি কৈছে এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ তলৰ সংখ্যাবোৰৰ লগত যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা এবাৰ ইয়াতকে তাৰমানে আমাৰ যেটো পূৰ্ণবৰ্গ সংখ্যা হ'ব ইয়াতকে ডাঙৰ হ'ব কি যোগ কৰিলে এইটো সংখ্যা পূৰ্ণবৰ্গ হ'ব আৰু তাৰে বৰ্গমূল উলিয়াব লাগে এতিয়া আমি এটো কি কৰিম 525 ইয়াক আমি সোফালৰ পৰা দুটা দুটাকে লম 25 আৰু 5 হ'ব ইয়াতে যিমান বাৰ দিম ইয়াতো একেবাৰ দিম গতিকে এটো কি হ'ব 2 দুগুণ 4 1 বলে এটো একেলগে কিমান হ'ব 25 হ'ব ইয়াতে যেটো বাৰ দিম ইয়াতে এটো কি কৰিম দুগুণ কৰিলে 2 দুগুণ 4 তাৰ পিছত আমি যেটো সংখ্যা ইয়াতে লিখিম ইয়াতে যেটো হ'ব ইয়াতকে আমি ডাঙৰ কৰিম মানে আমি যদি ইয়াতে 2 লিখো 42 হ'ব 42 into 2 কিমান হ'ব 484 বহুত সৰু হৈ থাকিল ইয়াতে আমি কি লিখিম ইয়াতে 3 লিখিম 3 লিখিলে কি হ'ব 43 into 3 কিমান হ'ল 3 3 গুণ 9 3 4 গুণ 12 ইয়াতকে বেছি হৈছে যদি কিমান বেছি হৈছে আমি ইয়াতে লিখিম 2129 ইয়াতকে বেছি লিখিছো বেছি লিখাৰ পিছত আমি কিমান বেছি লিখিছো ইয়াতে মাইনাস যদি কৰো আমি এইটোৰ পৰা এইটো মাইনাস কৰিলে -4 হ'ব তাৰ মানে আমি কি যোগ কৰিলে যদি আমি এইটো যদি 129 হলহেতেন তেতিয়া কি হলে আমাৰ এই সংখ্যাটো পূৰ্ণবৰ্গ হলহেতেন বুজি পাইছা নিশ্চয় গতিকে আমি কিহৰ লগত 525 ৰ লগত কি যোগ কৰিলে 4 যোগ কৰিলে আমাৰ সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব গতিকে যোগ কৰিবলগীয়া সৰু সংখ্যাটো আমি লিখিম যোগ কৰিব লগীয়া সৰু সংখ্যাটো কিমান 4 আৰু পূৰ্ণবৰ্গ সংখ্যাটো কিমান হ'ব যদি 4 যোগ কৰো গতিকে নিৰ্ণয় পূৰ্ণবৰ্গ সংখ্যাটো কিমান হ'ব 525 ৰ লগত কি যোগ কৰিম 4
মানে 529 বুজি পাইছা নিশ্চয় আৰু এই 529 ৰ বৰ্গমূল কি হ'ব এতিয়া গতিকে 529 ৰ যিটো বৰ্গমূল কি হ'ব 23 হ'ব এইটো বুজি পালা এইখিনি লৈকে গতিকে আমি কি কৰিম যদি বিয়োগ কৰিবলগীয়া সংখ্যাটোৰ ক্ষেত্ৰত এইটো আমাৰ এই সংখ্যাটোতকে সৰু লিখিম তেতিয়া বিয়োগ কৰিবলগীয়া সংখ্যাটো পাম আৰু যোগ কৰিবলগীয়া সংখ্যাটো লিখিব লাগিলে এই সংখ্যাটোকে ঠিক ডাঙৰ তাৰ ডাঙৰ সংখ্যাটো হ'ব আমাৰ এইখিনি কৰিলে তেতিয়া আমি কি পাম যোগ কৰিবলগীয়া সংখ্যাটো পাম ঠিক আছে বুজি পাইছা নিশ্চয় আৰু ইয়াৰ যি কেটা আছে বাকি কেটা তোমালোকে হোমৱৰ্ক কৰিবা এতিয়া আমি বেছি স্পিড পাইছা নেকি তোমালোকে পজ কৰি লাহে লাহে চাবা কাৰণ এই ধৰণৰ পৰীক্ষাত অংক ইয়াৰে যোগ কৰিবলগীয়া বা বিয়োগ কৰিবলগীয়া ইয়াৰে পৰীক্ষাত ই আহিবই পৰীক্ষাত ঠিক আছে এতিয়া চোৱা এইখিনি তোমালোকে চাই পাছৰ যি কেটা আছে বাকি কেটা হোমৱৰ্ক কৰিবা তাৰ পিছত আমি 6 নম্বৰটো চাইছো 6 নম্বৰটোত বৰ্গ এটাৰ বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা কালি যাৰ কি 441 বৰ্গৰ কালি মানে কি বাহু স্কয়াৰ বাহু পূৰণ বাহু গতিকে তাৰ আমি যদি কালি বুলি কলে হেতু বৰ্গৰ কালি গতিকে কালিটোৰ আমি যদি বৰ্গমূল উলিয়াও 441 ৰ বৰ্গমূল উলিয়ালে আমি কি পাম তাৰ বাহুৰ দৈৰ্ঘ্য পাম গতিকে এইটো তোমালোকে কি কৰিবা হোমৱৰ্ক কৰিবা ঠিক আছে এতিয়া আমি নেক্সট চাও বুজি পাইছা এইটো হোমৱৰ্ক কৰিবা নেক্সট আমি 7 নম্বৰটো চাও এটা সমকোণী ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজটো কি ABC আমি আঁকি লৈছো ABC ইয়াত B কোণ কি বুলি কৈছে 90 ডিগ্ৰী আমাৰ ABC ৰ B কোণটো 90 ডিগ্ৰী যদি B কোণটো 90 ডিগ্ৰী হয় আমাৰ ইয়াৰে A টো কৰি চাও আমি AB কিমান দিয়া আছে 6 সেন্টিমিটাৰ BC 8 সেন্টিমিটাৰ আমাক কি লাগে AC উলিয়াব লাগে গতিকে তোমালোকে পাইছা এই পাইথাগোৰাছৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি দুটা বাহুৰ মান দিয়া থাকে তৃতীয়টো বাহুৰ মান উলিয়াবলৈ আমি কি ইউজ কৰিছো আগত পাইথাগোৰাছৰ উপপাদ্য যেটো আছে হেতু ইউজ কৰিছিলো গতিকে হেতু আমি কৰিম গতিকে যেহেতু এটো কি আছে সমকোণী ত্ৰিভুজ গতিকে পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব দুটা বাহুৰ তাৰ অতিভুজ যেটো অতিভুজৰ যেটো বৰ্গটো বাকি দুটা বাহুৰ বা আমি এটো সিধা এনেকৈ লিখিব পাৰো অতিভুজৰ যেটো দৈৰ্ঘ্য হেতু বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ বৰ্গমূল AB স্কয়াৰ প্লাস BC স্কয়াৰ গতিকে AB স্কয়াৰ মানে 6 স্কয়াৰ প্লাস BC স্কয়াৰ 8 স্কয়াৰ এটো সেন্টিমিটাৰ গতিকে এটো কিমান হ'ব 36 প্লাস 64 সেন্টিমিটাৰ তাৰ মানে এটো আমি লিখিব পাৰিম AC = 36 64 100 মানে 10 সেন্টিমিটাৰ এটো পাইছা তোমালোকে আগতে পাইথাগোৰাছৰ উপপাদ্য গতিকে আমি AC বাহুৰ মাপ ইয়াৰ পৰা উলিয়াব পাৰিলো তোমালোকে ঠিক একেদৰে B টো কৰিব পাৰিবা এটো হোমৱৰ্ক কৰিবা এটো নিশ্চয় বুজি পাইছা আমি কি কৰিছো ইয়াতে AB আৰু BC বাহুৰ মাপ দিয়া আছে আমি AC বাহুৰ মাপ আমি উলিয়াইছো AC টো কি বুলি কয় অতিভুজ বা এটো ইংলিছত হাইপোটেনিউজ বুলি কয় তোমালোকে বাৰে বাৰে কৈছো ইংলিশ শব্দবিলাক চাবলৈ কিতাপৰ পৰা চাই মনত ৰাখিবলৈ যত্ন কৰিবা তেতিয়া পিছত তোমালোকৰ সুবিধা হ'ব বা কিবা নেটৰ পৰা তুমি চাব লাগিলে ইন্টাৰনেটৰ পৰা চাব লাগিলে এই ক্ষেত্ৰত বহুত সুবিধা হয় ঠিক আছে
এতিয়া আমি নেক্সট এটা চাম বাকি দুটা কোৱেশ্চন তোমালোকৰ কাৰণে হোমৱৰ্কৰ কাৰণে এৰি থৈছো মই বাকি দুটা কোৱেশ্চন তথাপিতো কৈ দিছো কেনেকুৱা কৰিবা এইটো 8 নম্বৰটো এজন মালিৰ 1000টা পুলি আছে মালিৰ পুলি কিমান আছে 1000টা পুলি আছে পুলিৰ সংখ্যা 1000 তেও এই পুলিবোৰ এনেদৰে ৰুব বিচাৰিছে যাতে শাৰী আৰু স্তম্ভৰ সংখ্যা সমান হয় কমপক্ষে আৰু কিমান পুলি হলে তেও এই কামটো কৰিব পাৰিব গতিকে আৰু কিমানটা পুলি হলে তাৰ মানে তেওঁৰ পুলিৰ সংখ্যাটো কি আছে কম আছে আমি এইটো যেটো কৰিছো এইটো 8 নম্বৰটো কাৰ লগত মিলিব কোনটো এই যেটো 5 নম্বৰ আছে 5 নম্বৰ অংকটোৰ লগত মিলিব এটো তোমালোকে হোমৱৰ্ক কৰিবা কাৰণ ইয়াত কি কৈছে পুলিৰ সংখ্যা কম হ'ব আৰু কিমান পুলি হলে তেওঁৰ তো কামটো কৰিব পাৰিব আমাৰ পুলিৰ সংখ্যা আছে 1000 গতিকে আমি কৰি দিছো 1000ৰ অলপ তোমালোকক দেখুৱাই দিছো 1000ৰ এটো কি দুটাকে লবা বৰ্গমূলৰ কাৰণে নয় এটো কিন্তু পূৰ্ণবৰ্গ নহব 3 3 গুণ 9 1 to 100 এটো 6 হ'ব ইয়াতকে তাৰমানে আমাৰ যেটো সংখ্যা আছে এটো ইয়াতকে বেছি হ'ব লাগিব আৰু কিমান হ'ব এটো 6 এটো 3 গুণ 6 ইয়াতে যদি আমি 1 দিও ইয়াতেও 1 হ'ব কিন্তু 1 দিলে নহব ইয়াতে কাৰণ আৰু পুলি বঢ়াব লাগিব আমি এই সংখ্যাটোতকে ডাঙৰ লিখিম গতিকে এটো কিমান হ'ব 2 দিম এটো 2 দিলে 2 গুণ 4 2 6 গুণ 12 এটো কিমান হ'ব বিয়োগ 24 তাৰ মানে আৰু 24 হলে এটো পূৰ্ণবৰ্গ হলহেতেন ইয়াৰ লগত যদি 24 আমি যোগ কৰো গতিকে বুজি পাইছানে আমি যেটো কৰিছিলো 5 নম্বৰটো দৰে এটো আৰু 24টা পুলি আমি যদি ইয়াত লগ কৰো এটা মানে 1024টা হলে কি হ'ব হি পূৰ্ণবৰ্গ হ'ব মানে তেওঁৰ শাৰী আৰু স্তম্ভৰটো সংখ্যাটো সমান হ'ব গতিকে আমাৰ সংখ্যা এনসাৰটো কি হ'ব আৰু কিমানটা পুলি লাগিব 24টা পুলি লাগিব আমাক এটো এনসাৰ হ'ব তোমালোকে ভালকে কৰিবা এটো কি বুজি পালা আৰু 9 নম্বৰটো হ'ব এই হাজনটোৰ পৰা এটো কৈছে এখন স্কুলত 500 জন ছাত্ৰ ছাত্ৰী আছে শাৰীৰিক ব্যায়ামৰ অভ্যাসৰ বাবে হিয়তে এনেদৰে থিয় হ'ব লাগে যাতে শাৰী আৰু স্তম্ভৰ সংখ্যা সমান হয় এই হাজনটোৰ পৰা কিমানজন ছাত্ৰ ছাত্ৰী বাহিৰত থাকিব তাৰ মানে এটো আমি কি কৰিব লাগিব 9 নম্বৰটোৰ 9 নম্বৰটো হাজনটোৰ বাহিৰত 9 নম্বৰটো কাৰ দৰে হ'ব এইটো 4 নম্বৰ কোৱেশ্চনটোৰ দৰে হ'ব গতিকে তোমালোকে এইটো হোমৱৰ্ক কৰিবা 4 নম্বৰ কোৱেশ্চনটোৰ দৰে হ'ব 9 নম্বৰটো গতিকে উলিয়াবা আমাক কমেন্ট কৰিবা আৰু যদি কিবা বুজি নোপোৱা থাকে তাক থাকিলেও কমেন্ট কৰিবা তোমালোকে নেক্সট আপডেটৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি চাই নিশ্চয় আৰু নকৰিলে কৰিবা তেতিয়া হলে তোমালোকে আৰু আমাৰ বেলেগ আপডেট বিলাক পাই থাকিবা অংকৰে হোক আমি দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে কিবা যদি প্ৰবলেম পোৱা সমস্যা পোৱা বা তোমালোকৰ কিবা পৰামৰ্শ থাকিলে হ'ব লগা থাকিলে এনেকুৱা কৰিলে এটো ঠিক হ'ব সেইখিনি তোমালোকে নিশ্চয় কমেন্ট কৰিবা আশা কৰিছো আমি ইয়াতকে আৰু ভালকে তোমালোকক বুজাবলৈ চেষ্টা কৰিম গতিকে এইখিনিয়ে কৈ আজিলৈ সামৰিছো ধন্যবাদ আমি এই গোটেই চেপ্টাৰটো কভাৰ কৰিলো দুটা ভিডিঅ'ত আৰু যদি তোমালোকক লাগে আমি আৰু দিম আছে বাৰু আজিলৈ এৰিছো ধন্যবাদ